আজিকালি চুৰ ডকাইতৰ পৰা আদি কৰি হত্যাকাণ্ড হওক ঘৰখনকাৰী হওক যিকোনো কামৰ পৰা যদি আপোনালোক বাচিবলৈ মন আছে তেন্তে হলে হ'ব লাগিব আপোনালোক বিজেপি আৰু বিজেপি হৈ পেলাই যদি আপোনালোকে যিমান পাৰে 2 নম্বৰী কাম কৰক লাগে চুৰ ডকাইতৰ পৰা আদি কৰি তেতিয়া আপোনালোক কিন্তু পুলিচৰ তাত যাব নালাগে। গুড ইভিনিং সকলোকে নমস্কাৰ জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ। ওপৰৰ থাম্বনেইলখন দেখি চাগে আপোনালোকে নিশ্চয় গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছো আৰু এই যুৱকজনক দেখিলে আপোনালোকৰ লাগে নেকি বাৰু যে এওঁ এজন মানে ছাগলী চুৰ আৰু দিছেটো নিউজটো তেনেকৈ ছাগলী চুৰ ন আৰু এটা কথাত ভাল লাগিছে সেই যুৱকজনে চিঞৰি সকলো ফুপুলা স্বৰূপটো উদঙাই দিছে আৰু তেওঁ এজন চুৰ হৈ পেলাই বাৰু তেনেকুৱা ক'বনে কিন্তু পিছত চালি জাৰি মানে গোটেই ভিডিঅ'টো মানে নিউজটো চালো আৰু সাউন্ডে মানে এটা কথাই সেই লৰাজনে কুকুৰ পোহে কুকুৰ কেইটামান আছে আৰু একিটা দিনত কুকুৰে ছাগলী খোৱা আপোনালোকে নিশ্চয় জানে সকলোৱে অৱগত নিজ চকুৰেও দেখিছো আৰু কি কৰিছে আমাৰ গুৱাহাটীতো বহুত কুকুৰ নাইকিয়া হৈ গৈছে ৰাস্তাৰ পৰা আৰু সেইবিলাক আমাৰ ইয়াত ধৰিবলৈ আহে ধৰিবয়ে যেহেতু এটা কুকুৰতকৈ এটা মানে ধৰক মানুহৰ জীৱনটো বহুত মূল্যৱান নহয়নে বাৰু এজনী মানুহক পাত্ৰ ভ্ৰমণলৈ যাওঁতে মাজতে কুকুৰে বহুত কামুৰা হেৰি কৰি পেলাই মানে অনিষ্ট কৰিছে আৰু আপোনালোকে গম পাই আছে আৰু মই ইমানখিনি বহলাই নকলেও হ'ব মূল বিষয়টোলৈ আহো সেই লৰাজনৰ কুকুৰ পুহিছে আৰু লৰাজনে কোৱা মতে তেওঁ কুকুৰে ছাগলী খোৱা নাই বেলেগ বনৰীয়া কুকুৰে খাইছে সেইটো হ'ব পাৰে নোহোৱা নহয় আৰু লৰাজনকো মই কওঁ সেইখিনিতে কুকুৰ তুমিও পুহিলেও নহব কুকুৰ তুমি সম্ভালিব পাৰিব লাগিব আৰু তেওঁ চাগে সম্ভালে কিন্তু তেওঁ কোৱা মতে বনৰীয়া কুকুৰে খাইছে আৰু বনৰীয়া কুকুৰ কোনো মালিক নাথাকে কিন্তু কেতিয়াবা যদি কিবা এটা কাৰণত 2 নম্বৰী কৰিবলৈ যায় মানে 2 নম্বৰী বুলি নহয় দেই যদি কাবাৰ ছাগলী খায় যদি সেই লৰাজনৰ ওপৰত মানে আখেজ আছে তেন্তে হলে যিকোনো প্ৰকাৰে লৰাজনক ফসাই দিব পাৰে বা মুখ হলেও ফসাই দিব পাৰে আৰু অনুমান কৰিছো সেই লৰাজনকো তেনেকুৱা কৰিছে হয়তো তেওঁ গাঁৱত তেনেকুৱা আছে কিছুমান তেওঁ বেয়া পোৱা মানুহ আৰু যেহেতু তেওঁ মানে যিবিলাক মানে শব্দ কৈছে তেওঁ এজন মানে সৎসাহসী লৰা আৰু সেই কাৰণে মানে তেওঁৰ ওপৰত তেনেকুৱা 2 নম্বৰী কেছ কিছুমান জাপি দিছে যেন অনুমান হয় এটা কোন কিমান দূৰ সত্য অসত্য হেতু তেওঁলোকে বিচাৰ কৰিব আৰু লৰাজনলৈ চালে তেনেকুৱা নালাগে যেন তেওঁ ছাগলী চুৰ কৰিছে বা তেওঁ কুকুৰে ছাগলী খাইছে খাব পাৰে হেতু নুখোৱা বুলি মই নকওঁ খাবও পাৰে নুখোৱা নহয় বিশ্বাস কৰিব নোৱাৰি নহয়নে পেট নভৰিলে কুকুৰে খাবও পাৰে কিন্তু তেওঁ কৈছে যে বনৰীয়া কুকুৰে খাইছে হয়ও একেদিনত বনৰীয়া কুকুৰে বহুত উৎপাত কৰিছে মানুহৰ পৰা একদম ছাগলী টাগলী মই দেখিছো বহুত খাইছে একে হাঁহ মুৰ্গীলৈকে সিদিনাখনতো আপোনালোকে দেখিছিলে ন এটা কুকুৰক মৰা কাৰণে নগাঁও মিকিৰ ভেটাৰ এজন যুৱকক কি কৰিছিলে গাঁৱৰ ৰাইজে জেলত দিছিলে আৰু এজন লৰাই কি হল কুকুৰা ছাগলী খোৱা বিনিময়ত তেওঁক ছাগলী চুৰ বুলি মানে জেলত দিছে মানে পুলিচে টনা যোৱা কৰি নিছে পিছৰখিনি গম পোৱা নাই যেহেতু মই এতিয়া নিউজটো চাই আছো কিন্তু মই তেনেকুৱা আৰু বেলেগ নিউজ পোৱা নাই কিন্তু যুৱকজনে যিখিনি কথা কৈ গৈছে তেওঁৰ পৰা 5000 টকা লৈছে তেওঁ মানে হেৰিত আছে মোবাইলত গোটেই সম্পূৰ্ণ মানে ঠিকনাটো আছে কিন্তু আপোনালোকে নিশ্চয় জানে ন তেওঁ যেহেতু কৈছে মই মোবাইলত আছে ডিটেইলছটো 5000 টকা লৈছে কিন্তু তেওঁ চাগে সেই পুলিচ অফিচাৰজনে 5000 টকা লোৱাৰ পিছতো তেওঁ বেলেগ পক্ষৰ পৰা হেঁচা পাই পেলাই এই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰু যুৱকজনক এটাই মই মানে হেৰি কৈছো সেলুট দিছো তেওঁ গোটেইখিনি কথা কিন্তু ক্লিয়াৰ কৰি গৈছে যে মই এটো কৰা কাৰণে হয় তেওঁ কৈছে মই কুকুৰ কেইটামান পুহিছো আৰু মোৰ কুকুৰে ছাগলী খোৱা নাই হেৰি কুকুৰে খাইছে মানে বনৰীয়া কুকুৰে খাইছে হেতু কোনো অসম্ভৱ কথা নহয় তেওঁ সেই যুৱকজনে যিটো কথা কৈছে আৰু আজিকালি সঁচাকে দেই পুলিচ প্ৰশাসন মই কৈয়ে থাকো নহয়নে কিছুমানৰ আগত নাকত ধৰে মই যেতিয়া সেই কথাটো কওঁ পুলিচৰ কথা কওঁ তেতিয়া নাকত ধৰে মই কৈ আছো বাৰু এটা কথাটো এজনে কৈছে তই উকিল নেকি মোক কৈছে হা তই উকিল নহয় হেতু উকিলে বুলে বিচাৰ কৰিব এই মাজতে যে ড্ৰাইভাৰজনৰ কথা কৈছিলো তেওঁ সেই কথাটো লৈ পেলাই কৈছে উকিল সুকিলৰ কথা নাহে ইয়াত যিটো হয় একিটাই যিটো দেখিছো হেতুহে ক'ব লাগিব যিটো শুনিছো যিটো দেখিছো তাত ৰহন খালি কথা ক'বলৈ যোৱা মানুহ মই নহয়
গম পাইছেনে নাই? যিটো হয় সত্যৰ পক্ষেহে মাত মাতিম, বিপক্ষে মাত নামাতো। মই অন্ধভক্ত নহয়, মোক বেলেগে খুৱাই থোৱা নাই। মই লোকৰ কথা মতে উৎবহ কৰিবলৈ মোক বেলেগে খুৱাই থোৱা নাই। গম পাইছেনে নাই? কথা কোৱাৰ আগত 10 বাৰ ভাবি চাব কাক কেনেকৈ কি কথা ক'ব লাগে। হা, সেই যুৱকজনে এতিয়া যিখিনি কথা কৈছে আপোনালোকে ধৰক আকৌ, যদি আপোনালোক অন্ধভক্ত নহয় তেন্তে হ'লে যুৱকজনৰ হৈ পেলাই আপোনালোক যাওকচোন থানালৈ। বোলে আমাৰ যুৱকজন এনেকুৱা নহয়, এইটো মিছা কেছত তেওঁক ফচাই পেলাই আনিছে। আপোনালোকে ক'ব পাৰিবনে? নোৱাৰে, কাৰণ আপোনালোক হ'ল অন্ধভক্ত। আৰু তেওঁ এষাৰ কথা কৈ গৈছে যে পদ্ম হাজৰিকা, আৰু পদ্ম হাজৰিকা কেনেকুৱা মানুহ আপোনালোকেতো নিশ্চয় জানেই নহয়নে? তেওঁ মাজতে কি কৰিছিলে মনত আছেনে? বনমন্ত্ৰী হ'বলৈ এখন নাটক কৰি একেবাৰে হাতীটো ধৰিম বুলি কৈ পেলাই টেংকুলাইজ বেছিকৈ হেৰি দি মেডিচিন হাতীটো মাৰি পেলালে। সেইটোত কোনোবাই মাত মাতিছিল নে? নাই। তেতিয়া কি কৈছিলে জানেনে? বেলেগ এটা হাতীহে মৰিছিলে, সেইটো হাতী মৰা নাছিলে। কিন্তু তেওঁ বনমন্ত্ৰীটো নাপালে। কিমান তেওঁ নিকা সেইবিলাক আমি গম পাওঁ, নোপোৱাকৈ নাথাকোঁ। আৰু তেওঁ সেই যুৱকজনে যিটো কথা কৈছে সেইটো একদম ৰাইট কথা কৈছে। আৰু পুলিচ প্ৰশাসনক চাগে তেওঁ নচুৱাই আছে। গম পাইছেনে নাই? নচুৱাই আছে। কোনফালে কি কৰিব তেওঁ পোৱা নাই। মানে তেওঁ পাৱাৰগিৰি দেখাইছে, কাৰণ তেওঁ এতিয়া বিজেপি চৰকাৰটো, তেওঁ পাৱাৰ দেখাইছে। কেইদিনলৈ এইবিলাক পাৱাৰ? হা, আৰু ইমানখিনি কোৱাৰ পিছতো যদি আপোনালোকে এই 2 নম্বৰীবিলাক দেখিও নেদেখাও ভাও ধৰি পেলাই মাত নামাতে নহয়। আজি এজন যুৱককহে নিয়া দেখিছে, কালিলৈ আপোনালোকৰ লগত শুই থকা আপোনালোকৰ ল'ৰাজনকো বা আপোনালোকৰ ছোৱালীজনীকো তেনেকৈ পুলিচে লৈ যাব। গতিকে ওপৰলৈ থুই পেলালে নিজৰ গাতে পৰে, মনত ৰাখিব। আৰু আপোনালোকে যদি ল'ৰাজন নিৰ্দোষী হয়, বিনা দোষত সেই পুলিচে টানি নিছে, তেন্তে হ'লে আপোনালোকক এটাই অনুৰোধ কৰোঁ, আপোনালোকে ল'ৰাজনৰ হৈ মাত মাতক। ইমানো তলুৱা চেলেকি পেলাই নাথাকিব আপোনালোকে। গম পাইছে নাই? আপোনালোকেওতো 2টা হাত 2খন ভৰি দিছে ন, কাম কৰি খাব। কিয় ইমান লোকৰ কথা মতে তল ওপৰ কৰি থাকিব লাগে? আপোনালোক উঠ বুলিলে উঠে, বহ বুলিলে বহে। গতিকে আৰু কিমান কম। আৰু ল'ৰাজনৰ এটি ভিডিঅ' ক্লিপ লগাই দিছোঁ, আপোনালোকে চাব দেই, চাই পেলাই কমেণ্ট কৰিব। এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে, আৰু পুলিচে জামুগুৰি থানাৰ অচিয়ে মোক নিজেই কৈছে যে মোক পদ্ম হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই, আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে। আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু অচিয়ে মোৰ পৰা 5,000 টকা অনলাইনত ঘোচ লৈছে। সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম। কি হৈছিলে কথা? আচলতে জামুগুৰি আৰক্ষী প্ৰশাসনে মোৰ পৰা এজন ইনভেষ্টিগেশ্যন অফিচাৰ বিক্ৰম গগৈ মোৰ পৰা 5,000 টকা অনলাইন ঘোচ লৈছে। তাৰপাছত আচলতে ঘটনাটো এনেকুৱা ধৰণৰ, মোৰ ঘৰত লালন পালন কৰা কেইটামান কুকুৰে এটা ছাগলী মাৰিলে, কিন্তু ইয়াৰে নেতা পদ্ম হাজৰিকাৰ জামুগুৰি পুলিচে মোক এনেকৈ বিনা কাৰণত এৰেষ্ট কৰিছে, ভুল ধাৰা লগাইছে। এইজন ইনভেষ্টিগেশ্যন অফিচাৰ মোৰ পৰা 5,000 টকা লৈছে, মোৰ হাতত অনলাইন শ্লিপ আছে, তেওঁক মই গুগল পে' কৰিছোঁ, তেওঁ মোক তাৰে 2,500 টকা ঘূৰাই দিছে। মোৰ মন্ত্ৰী ৰাজকে গোটেই দাদাখিনি আছে, আপোনাক মিডিয়াক দেখুৱাব লাগিব। দেখিছে আৰু অসম আৰক্ষী, বিশেষকৈ জামুগুৰিহাট পুলিচ MLAৰ বুঢ়া আঙুলিৰ নিৰ্দেশত চলে। আৰু ভুৱা কেছ ৰেজিষ্টাৰ অসমৰ ভিতৰত হায়েষ্ট জামুগুৰি আৰক্ষী প্ৰশাসনত হয়, আৰু ঘোচ লোৱাত 1 নম্বৰে এওঁলোক। কিলটোকে তাল কৰিব পাৰে। বনৰীয়া কুকুৰ বেলেগৰ কুকুৰে ছাগলী মাৰিছে, আৰু কেছ ৰেজিষ্টাৰ হৈছে মোৰ নামত। এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে, আৰু পুলিচে জামুগুৰি থানাৰ অচিয়ে মোক নিজেই কৈছে যে মোক পদ্ম হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই, আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে। আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু অচিয়ে মোৰ পৰা 5,000 টকা অনলাইনত ঘোচ লৈছে। সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম। কি হৈছিলে কথা? আচলতে জামুগুৰি আৰক্ষী প্ৰশাসনে
মোৰ পৰা এজন ইনভেষ্টিগেশ্যন অফিচাৰ বিক্ৰম গগৈ মোৰ পৰা 5,000 টকা অনলাইন ঘোষ লৈছে তাৰপাছত আচলতে ঘটনাটো এনেকুৱা ধৰণৰ মোৰ ঘৰত লালন পালন কৰা কেইটামান কুকুৰে এটা ছাগলী মাৰিলে কিন্তু ইয়াৰে নেতা পদ্মা হাজৰিকাৰ নেতৃত্বত জামুগুৰি পুলিচে মোক এনেকৈ বিনা কাৰণত এৰেষ্ট কৰিছে ভুল ধাৰা লগাইছে এজন ইনভেষ্টিগেশ্যন অফিচাৰ মোৰ পৰা 5,000 টকা লৈছে মোৰ আগত অনলাইন স্লিপ আছে তেওঁক মই গুগল পে' কৰিছোঁ তেওঁ মোক তাৰে 2,500 টকা ঘূৰাই দিছে মোৰ মন্ত্ৰী আপোনাকে গোটেই দাদাখিনি আছে আপোনাক মিডিয়াক দেখুৱাব দেখিছে আৰু অসম আৰক্ষী বিশেষকৈ জামুগুৰিহাট পুলিচ MLAৰ বুঢ়া আঙুলিৰ নিৰ্দেশত চলে আৰু ভুৱা কেছ ৰেজিষ্টাৰ অসমৰ ভিতৰত হায়েষ্ট জামুগুৰি আৰক্ষী প্ৰশাসনত হয় আৰু ঘোষ লোৱাত 1 নম্বৰ এওঁলোক কিলটোকে তাল কৰিব পাৰে বনৰীয়া কুকুৰ বেলেগৰ কুকুৰে ছাগলী মাৰিছে আৰু কেছ ৰেজিষ্টাৰ হৈছে মোৰ নামত ভিডিঅ'টো নিশ্চয় দেখা পালে নহয়নে আৰু আপোনালোকে ভিডিঅ'টো দেখি পেলাই বাৰু ভাবে নেকি যে এই ল'ৰাজন ছাগলী চোৰ গতিকে ভিডিঅ'টো এইখিনিয়ে আছিলে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই